নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ অন্য এটি নতুন ভিডিঅ'লৈ অসম স্বাস্থ্য বিভাগৰ ফালৰ পৰা এটা ভাল খবৰ আহিছে আৰু খবৰটো হ'ল মুঠ 1600টা খালী পদৰ বাবে অনলাইন এপ্লিকেশ্যন বিচৰা হৈছে গতিকে পদখিনিৰ বাবে এপ্লাই কৰিবৰ বাবে কি কোৱালিফিকেশ্যন লাগিব বয়স আৰু দৰমহা কিমান হ'ব সকলোখিনি এইটো ভিডিঅ'তে আপোনালোকক অতি কম সময়ৰ ভিতৰতে জনাই দিয়া হ'ব গতিকে ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণ শেষলৈকে চাই ল'ব আৰু ভিডিঅ'টো অনুগ্ৰহ কৰি এটা লাইক কৰিব এতিয়া স্বাস্থ্য বিভাগৰ ফালৰ পৰা দুখনকৈ এডভাৰটাইজমেণ্ট প্ৰকাশ পাইছে দুইখন এডভাৰটাইজমেণ্ট আপোনালোকক দেখুৱাম কিন্তু প্ৰথমে আহিছোঁ স্বাস্থ্য বিভাগৰ DSS অৰ্থাৎ ডাইৰেক্টৰেট অফ হেল্থ ছাৰ্ভিচৰ ফালৰ পৰা প্ৰকাশ পোৱা নটিফিকেশ্যনখনলৈ DSS অৰ্থাৎ ডাইৰেক্টৰেট অফ হেল্থ ছাৰ্ভিচৰ ফালৰ পৰা 919টা খালী পদৰ বাবে অনলাইন এপ্লিকেশ্যন বিচৰা হৈছে প্ৰথম খালী পদৰ নাম হৈছে অক্সিলাৰী নাৰ্ছ মিডৱাইফ চমুকৈ ANM আৰু ANMৰ খালী পদৰ সংখ্যা হৈছে 181টা পে স্কেল হ'ব 14000ৰ পৰা 70000 টকা আৰু গ্ৰেড পে হ'ব 6200 টকা এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচাৰিছে আসাম গভৰ্ণমেণ্ট ইনষ্টিটিউচন বা ইণ্ডিয়ান নাৰ্ছিং কাউন্সিল আৰু আসাম নাৰ্ছিং কাউন্সিলৰ ৰেজিষ্টাৰ্ড ইনষ্টিটিউচনৰ পৰা ANM ট্ৰেইনিং পাছ কৰা হ'ব লাগিব আৰু অসমৰ এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেশ্যন থাকিব লাগিব দ্বিতীয় খালী পদটো হৈছে ষ্টাফ নাৰ্ছ আৰু ষ্টাফ নাৰ্ছৰ খালী পদৰ সংখ্যা হৈছে 446টা আৰু পে স্কেল হ'ব 14000ৰ পৰা 70000 টকা আৰু গ্ৰেড পে হ'ব 6800 টকা ষ্টাফ নাৰ্ছৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন লাগিব GNM ডিপ্ল'মা বা BSc নাৰ্ছিং ডিগ্ৰী থাকিব লাগিব যিকোনো ইনষ্টিটিউচনৰ পৰা বা নাৰ্ছিং কলেজ ৰিকগনাইজড বাই ইণ্ডিয়ান নাৰ্ছিং কাউন্সিল মাষ্ট বি ৰেজিষ্টাৰ্ড বাই আসাম নাৰ্ছেছ মিডৱাইফছ এণ্ড আৰু হেল্থ ভিজিটৰ কাউন্সিলৰ দ্বাৰা ৰেজিষ্টাৰ হ'ব লাগিব লগতে এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেশ্যন থাকিব লাগিব তৃতীয় খালী পদটো হৈছে ষ্টাফ নাৰ্ছ ক্ৰিটিকেল কেয়াৰ আৰু পদৰ সংখ্যা হৈছে 292 আৰু পে স্কেল হ'ব 14000ৰ পৰা 70000 টকা আৰু গ্ৰেড পে হ'ব 6800 টকা আৰু এই পদটোৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন লাগিব ইণ্ডিয়ান নাৰ্ছিং কাউন্সিল আৰু আসাম নাৰ্ছ মিডৱাইফছ আৰু হেল্থ ভিজিটৰ কাউন্সিলৰ দ্বাৰা ৰেজিষ্টাৰ্ড যিকোনো ইনষ্টিটিউচন বা নাৰ্ছিং কলেজৰ পৰা GNM ডিপ্ল'মা থাকিব লাগিব বা BSc নাৰ্ছিং ডিগ্ৰী থাকিব লাগিব অন্যথা এপ্লাই কৰিব নোৱাৰিব আৰু লগতে এই পদটোৰ বাবে 1 বছৰ ICUত কাম কৰাৰ এক্সপেৰিয়েন্স বিচাৰিছে বয়সৰ ফালে চাবলৈ গ'লে কেণ্ডিডেটসকলে 18ৰ পৰা 40 বছৰ বয়সলৈকে এপ্লাই কৰিব পাৰিব আৰু যিটো 1 জানুৱাৰী 2024 অনুসৰি হিচাপ কৰা হ'ব কিন্তু ইয়াতে OBC আৰু MOBC সকলে 3 বছৰ ৰেহাই পাব SC ST সকলে 5 বছৰ ৰেহাই পাব আৰু PWBD সকলে 10 বছৰ বয়সৰ ৰেহাই পাব এপ্লিকেশ্যন ফি ইয়াতে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে ইম্পৰ্টেণ্ট ডেট চাবলৈ গ'লে অনলাইন এপ্লিকেশ্যন আৰম্ভ হ'ব 9 ডিচেম্বৰ 2024ৰ পৰা আৰু অনলাইন এপ্লাই কৰাৰ লাষ্ট ডেট হৈছে 18 ডিচেম্বৰ 2024 ইয়াৰ পাছত ইম্পৰ্টেণ্ট ৱেব লিংক ছেকশ্যনত আপোনালোকে এডভাৰটাইজমেণ্টৰ ডিটেইলছ চাব পাৰিব আৰু অফিচিয়েল ৱেবছাইট ভিজিট কৰিব পাৰিব লগতে 9 ডিচেম্বৰত যেতিয়া অনলাইন এপ্লাই আৰম্ভ হ'ব তেতিয়া ইয়াতে আপোনালোকে এপ্লাই কৰাৰ লিংক পাই যাব এতিয়া আহিছোঁ স্বাস্থ্য বিভাগৰ ফালৰ পৰা প্ৰকাশ পোৱা দ্বিতীয়খন এডভাৰটাইজমেণ্টলৈ দ্বিতীয়খন এডভাৰটাইজমেণ্ট প্ৰকাশ পাইছে স্বাস্থ্য বিভাগৰ DSSFW বা ডাইৰেক্টৰেট অফ হেল্থ ছাৰ্ভিচ ফেমিলি ৱেলফেয়াৰৰ ফালৰ পৰা খালী পদটোৰ নাম হৈছে ANM বা অক্সিলাৰী নাৰ্ছ মিডৱাইফ আৰু মুঠ খালী পদৰ সংখ্যা হৈছে 636টা পে স্কেল হ'ব 14000ৰ পৰা 70000 টকা আৰু গ্ৰেড পে হ'ব 6200 টকা কেটেগৰী ৱাইজ ভেকেঞ্চিবোৰ চাবলৈ গ'লে আনৰিজাৰ্ভ আছে 324টা OBC MOBCৰ বাবে আছে 153টা OBC টি ট্ৰাইবছ আৰু আদিবাসী কমিউনিটিৰ বাবে আছে 19টা STৰ বাবে আছে SCৰ বাবে আছে 44টা STPৰ বাবে আছে 64টা আৰু STHৰ বাবে আছে 32টা এই পদটোৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচাৰিছে আসাম গভৰ্ণমেণ্ট ইনষ্টিটিউচনৰ পৰা ANM ট্ৰেইনিং পাছ কৰা বা ইণ্ডিয়ান নাৰ্ছিং কাউন্সিল বা আসাম নাৰ্ছিং কাউন্সিলৰ ৰেজিষ্টাৰ্ড যিকোনো ইনষ্টিটিউচনৰ পৰা ANM ট্ৰেইনিং পাছ কৰা হ'ব লাগে বয়সৰ ফালে চাবলৈ গ'লে আনৰিজাৰ্ভসকলে 18ৰ পৰা 40 বছৰ বয়সলৈকে এপ্লাই কৰিব পাৰিব OBC MOBC সকলে 18ৰ পৰা 43 বছৰ বয়সলৈকে পাৰিব STP STH আৰু SC সকলে 18ৰ পৰা 45 বছৰ বয়সলৈকে পাৰিব আৰু PWBD সকলে 18ৰ পৰা 50 বছৰ বয়সলৈকে এপ্লাই কৰিব পাৰিব এই পদখিনিৰ বাবেও 9 ডিচেম্বৰৰ পৰাই অনলাইন এপ্লাই আৰম্ভ হ'ব আৰু অনলাইন এপ্লাই কৰাৰ লাষ্ট ডেট হৈছে 18 ডিচেম্বৰ 2024 অফিচিয়েল নটিফিকেশ্যনখন চাবলৈ হ'লে ইয়াতে আপোনালোকে ক্লিক কৰিব আৰু ইয়াত ক্লিক কৰি আপোনালোকে অফিচিয়েল ৱেবছাইটত ভিজিট কৰিব পাৰিব আৰু 9 ডিচেম্বৰ তাৰিখে যেতিয়া অনলাইন এপ্লাই আৰম্ভ হ'ব তেতিয়া ইয়াতে আপোনালোকে এপ্লাই কৰাৰ লিংক পাই যাব
তো বন্ধু বান্ধৱীসকল এইখিনিয়ে আছিল আজিৰ ভিডিঅ'টোত আপোনালোকক জনাবলগীয়া নেক্সট ভিডিঅ'ত লগ পোৱাৰ আশাৰে এতিয়ালৈ ধন্যবাদ।